যিহেতু মে' মাহৰ 10 তাৰিখ আহি গ'ল, যিহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই যায়, এতিয়া আপোনালোকে মে' মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে, বা যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, এতিয়া আপোনালোকে মে' মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে, বা আপোনালোকে মে' মাহৰ কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, বা আপোনালোকে মে' মাহত অৰুণোদয় আঁচনি পইচা পাব নে নাপায়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰে, সেইসকলৰ মনত কিন্তু এটাই প্ৰশ্ন যে মে' মাহৰ 10 তাৰিখ আহি গ'ল, এতিয়া অহাকালি একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাবনে নোসোমায়। এতিয়া যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। যিহেতু আপোনালোকক একেলগে 4 মাহৰ অৰুণোদয় আঁচনি পইচা দিয়া হৈছিল 9,000 টকা বিহুৰ উপহাৰ, আৰু আপোনালোকক একেলগে 4 মাহৰ অৰুণোদয় আঁচনি পইচা দিয়া হৈছিল। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিহেতু এইবাৰ বিজেপি চৰকাৰে অফাৰ দিছিল যে এইবাৰ যদি বিজেপি চৰকাৰ আহি যায়, তেনেহ'লে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। এতিয়া আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা 3,000কৈ লাভ কৰিব। যিহেতু বিজেপি চৰকাৰ আহি গ'ল, এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, যিহেতু অহাকালি হৈছে 10 তাৰিখ, এতিয়া আপোনালোকে অহাকালি অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে। আপোনালোকক কিন্তু একেলগে মে' মাহৰ অৰুণোদয় আঁচনি পইচা দিয়া হৈছিল, সেইকাৰণে কিন্তু আপোনালোকে মে' মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বহুতে কিন্তু ভাবি আছে যে মে' মাহত অৰুণোদয় আঁচনি পইচা 10 তাৰিখত অৰুণোদয় আঁচনি পইচা সোমাই যাব। এতিয়া কিন্তু আপোনালোকক যিটো 9,000 টকা দিয়া হৈছিল, তাত কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনি পইচা মে' মাহৰো একেলগে দিয়া হৈছে। সেইকাৰণে আপোনালোকে কিন্তু মে' মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব, বা যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিহেতু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰে, আপোনালোকে একেলগে 3,000 টকা লাভ কৰিব পাৰে অৰুণোদয় আঁচনি পইচা। যিহেতু বিজেপি চৰকাৰে যিটো কৰিছে সেইটো কিন্তু কৰি দেখুৱায়। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, তেনেহ'লে আপোনালোকে জুন মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আপোনালোকে কিন্তু মে' মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকে একেলগে কিন্তু মে' মাহৰ অৰুণোদয় আঁচনি পইচা দিয়া হৈছে, সেইকাৰণে কিন্তু আপোনালোকে অহাকালি বা পৰহি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকে জুন মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা 3,000 টকা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। ইয়াত চাব, কিছুমানে কৈ আছে 10ৰ পৰা কিন্তু 12 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনি পইচা সোমাব পাৰে। যিহেতু এতিয়াও চৰকাৰৰ পৰা একো আপডেট অহা নাই, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টটো 10 তাৰিখৰ পিছত আপোনালোকে এবাৰ চেক কৰিব যে অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই।